নমস্কাৰ বন্ধু বান্ধৱীসকল এমএছ এডুকেশ্যন জোন চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকৰ সুবিধাৰ্থে ভাৰতৰ ইতিহাসৰ ওপৰত 20টা চমু প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টি চাই যদি উপকৃত হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আহকচোন এতিয়া প্ৰশ্নসমূহ আলোচনা কৰোঁ। Question 1. Who was the founder of Maratha Empire? অৰ্থাৎ মাৰাঠা সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ শিৱাজী মহাৰাজ। Question 2. In which year was the Maratha Empire established? অৰ্থাৎ মাৰাঠা সাম্ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1674। Question 3. Which battle is considered a major defeat for the Maratha Empire? অৰ্থাৎ কোনটো যুদ্ধক মাৰাঠা সাম্ৰাজ্যৰ বাবে এটা ডাঙৰ পৰাজয় বুলি গণ্য কৰা হয়? উত্তৰ বেটেল অফ পানিপট। Question 4. Who was the founder of Mughal Empire? অৰ্থাৎ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ বাবৰ। Question 5. Which Mughal emperor built the Taj Mahal? অৰ্থাৎ কোনজন মোগল সম্ৰাটে তাজমহল নিৰ্মাণ কৰিছিল? উত্তৰ শাহজাহান। Question 6. Which battle led to the fall of Mughal Empire? অৰ্থাৎ কোনটো যুদ্ধ মোগল সাম্ৰাজ্যৰ পতনৰ কাৰণ আছিল? উত্তৰ বেটেল অফ পলাচী। Question 7. In which year Battle of Plassey were fought? অৰ্থাৎ পলাচী যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 1757। Question 8. Who was the founder of Lodi dynasty? অৰ্থাৎ লডি সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ বাহালুল লডি। Question 9. Which ruler constructed কুতুব মিনাৰ? অৰ্থাৎ কোনজন সম্ৰাটে কুতুব মিনাৰ নিৰ্মাণ কৰিছিল? উত্তৰ কুতুবউদ্দিন আইবাক। Question 10. The title of Chhatrapati was assumed by which Maratha ruler? অৰ্থাৎ কোনজন মাৰাঠা সম্ৰাটক ছত্ৰপতি উপাধি দিয়া হৈছিল? উত্তৰ শিৱাজী মহাৰাজ। Question 11. Which Mughal emperor shifted the capital from Agra to Delhi? অৰ্থাৎ কোনজন মোগল সম্ৰাটে ৰাজ্যৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল? উত্তৰ শাহজাহান। Question 12. Who was the first ruler introduced the silver coins in India? অৰ্থাৎ কোনজন সম্ৰাটে ভাৰতত প্ৰথমে ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল? উত্তৰ শ্বেৰ শাহ ছুৰী। Question 13. The famous Din-e-Ilahi religion was introduced by which emperor? অৰ্থাৎ কোনজন সম্ৰাটে দিন-ই-ইলাহি ধৰ্ম প্ৰচলন কৰিছিল? উত্তৰ আকবৰ। Question 14. The Kalinga War fought during the reign of which emperor? অৰ্থাৎ কোনজন সম্ৰাটৰ সময়ত কলিংগ যুদ্ধ হৈছিল? উত্তৰ অশোকা। Question 15.
The Ajanta cave were developed during the reign of which dynasty? অৰ্থাৎ কোন ৰাজবংশৰ শাসনকালত অজন্তা গুহাসমূহ বিকশিত হৈছিল? উত্তৰ গুপ্ত ডাইনেষ্টি। Question 16. The Kalinga epic Shakuntala was written during which dynasty? অৰ্থাৎ কলিংগ মহাকাব্য শকুন্তলা কোন ৰাজবংশৰ শাসনকালত লিখা হৈছিল? উত্তৰ গুপ্ত ডাইনেষ্টি। Question 17. The famous temple city of Bhubaneswar belongs to which dynasty? অৰ্থাৎ প্ৰসিদ্ধ মন্দিৰ নগৰী ভুৱনেশ্বৰ কোন ৰাজবংশৰ সৈতে সম্পৰ্কিত? উত্তৰ কলিংগ। Question 18. The famous iron pillar was built during which dynasty? অৰ্থাৎ প্ৰসিদ্ধ লোৰ স্তম্ভ কোন ৰাজবংশৰ শাসনকালত নিৰ্মাণ কৰা হৈছিল? উত্তৰ গুপ্ত ডাইনেষ্টি। Question 19. Which Indian ruler is known for spreading Buddhism outside India? অৰ্থাৎ ভাৰতৰ বাহিৰত বৌদ্ধ ধৰ্ম প্ৰসাৰণৰ বাবে কোনজন শাসক পৰিচিত? উত্তৰ অশোকা। Question 20. When was the Brahmo Samaj started? অৰ্থাৎ ব্ৰহ্ম সমাজ কেতিয়া আৰম্ভ হৈছিল? উত্তৰ 1828। ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।